ক্ৰিমি পনীৰ তৰকাৰী বনাইছোঁ, দৈ আৰু ক্ৰীম আৰু জিৰা, গোটা জিৰা আৰু ধনিয়া গুড়ি আপুনি দিব পাৰে। একেবাৰে সাধাৰণ দৈ আৰু ক্ৰীমখিনি মিক্স কৰি লৈ তাতে নিমখ আৰু হালধি নিদিব, নহ'লে হালধীয়া হৈ যাব। গতিকে গৰম মছলা অকণ দি দিলোঁ, সেইকাৰণে অকণমান হালধীয়া ৰং এটা আহিছে। বনাইছোঁ আৰু মই টেঙা নহ'বৰ কাৰণে, দৈখিনি টেঙা নহ'বৰ কাৰণে, মানে দৈখিনি টেঙা, গতিকে চেনি অকণমান দি দিছোঁ। আমাৰ ঘৰত মিঠা মিঠা হ'লে খাই ভাল পায়। এইটো তৰকাৰী হ'লে আমাৰ ঘৰত আৰু একোৱেই নালাগে। মানে যদি এইটো তৰকাৰী বনাওঁ, মানে ভাতৰ লগত হওক, ৰুটিৰ লগত হওক, ইমান সুখেৰে খাই নহয়। ল'ৰায়ো ল'ৰা ছোৱালীও ভাল পায় আৰু লগতে আৰু ডাঙৰেও ভাল পায়। এই ধৰণে বনাই চাবচোন, খাই খুব ভাল লাগে। একেবাৰে সাধাৰণ, মাত্ৰ ৰিফাইন তেলত বনাইছোঁ মাত্ৰ, আৰু মছলা নাই। জলকীয়া আপুনি কেঁচা জলকীয়া দি দিব, শুকান জলকীয়া এটা দি দিছোঁ, সেয়াই। বনাই খাই চাবচোন, ভাল লাগে। ৰেচিপি দিম বাৰু।